আজি পুনৰ গোলাঘাটত ড্ৰাগছ দাহন কাৰ্যসূচী জিলাখনত জব্দকৃত বুজন পৰিমাণৰ ড্ৰাগছ দাহন কৰে আৰক্ষী প্ৰশাসনে কেইবা কোটি টকাৰ ড্ৰাগছ দাহন কৰা হয় শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আমাৰ আপুনি যদি লাষ্ট আপোনাৰ 1 বছৰ বা 2 বছৰ একচন ব্লক চাই তাতে দেখা পাব যে তেওঁলোকৰ এগেইনষ্ট একচনটো আমাৰ প্ৰপাৰলি হেৰি কৰা আছে মানে আমি ষ্ট্ৰিক্টলি আমি এতিয়ালৈকে যিমান ব্লক একচন থাকে আমি একচন ব্লক লৈ আছো এতিয়াতো মেৰাপানীৰ পৰা আপোনাৰ প্ৰতিদিনে সুপাৰিশ এখন গাড়ী ভাঙিছে গেটো ভাঙিছে মেৰাপানীতে সেইটো আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ সেইটো আমাৰ একচুৱেলি আমাৰ নাকা দেখি পেলাই পলাব লাওঁতে তেতিয়া আমি সেই পাৰ্টিটোৱে গৈ পেলাই তাতে সেই তোৰণখনক খুন্দা মাৰিছিলে আমি সেইটোৰ এগেইনষ্টত মানে একচন লৈছোঁ আৰু যদি আমি ইনফৰমেশ্যন পাওঁ আমি সেইখিনি আমি ষ্ট্ৰিক্টলি একচন ল'ম আৰু মেৰাপানীত তাতে ফিক্স আপোনাৰ CRPFৰ নাকা পাৰ্টি আছে আৰু সেইটো যেহেতু আপোনাৰ ডিসপিউটেড এৰিয়া বেল পৰে সেইটো দ্যাট এৰিয়া ইজ একচুৱেলি কন্ট্ৰোল এণ্ড প্ৰপাৰলি লুকড আফটাৰ বাই CRPF আজিটো নিউট্ৰেল ফোৰ্স থাকে আৰু এয়া হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ ভাষ্য আৰু এনে ধৰণে গোলাঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন কৰা হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত দাহন কৰা হৈছে ড্ৰাগছখিনি